নমস্কাৰ প্ৰিয় দৰ্শক আপোনালোকে চাই আছে দৈনিক প্ৰতিদিন সংবাদ আৰু ষ্টুডিঅ'ত মই সুদক্ষিণা দিবলৈছো মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ যি সময়ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সুদখোৰৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে কঠোৰ নিৰ্দেশ জাৰি কৰিছে সেই সময়তে কিন্তু মুখ্যমন্ত্ৰীৰ নিৰ্দেশক ভৰিৰে মুহাৰি বুঢ়া আঙুলি দেখুৱাই চিৰাং জিলাৰ জাহেৰ আলী নামৰ এজন লোকে সুদৰ ৰমৰমীয়া ব্যৱসায় চলাই গৈছে সুদখোৰ জাহেৰ আলীয়ে দুখীয়া ৰাইজক ধন ধাৰলৈ দি সেই সকল লোকক হাৰাশাস্তি কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু যাৰ বাবে স্থানীয় ৰাইজ অতিষ্ঠ হৈ আৰক্ষী প্ৰশাসনৰ কাষ চাপিবলৈ বাধ্য হৈছে চাওক এই ৰিপৰ্ট হয় চিৰাং জিলাৰ সুদখোৰৰ দপদপনি অতিষ্ঠ হৈছে স্থানীয় ৰাইজ সুদত টকা দি সাধাৰণ ৰাইজক হাৰাশাস্তি কৰাৰ গুৰুতৰ অভিযোগ উঠিছে এজন সুদখোৰ বিৰুদ্ধে জানিব পৰা মতে চিৰাং জিলাৰ শালজোৰাৰ জেহাৰ আলী নামৰ এজন ব্যক্তিয়ে দীৰ্ঘদিন ধৰি সুদৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছে সুদত টকা দি সুদৰ টকা সময় পৰিশোধ কৰিব নোৱাৰিলে দিন দৰিদ্ৰ লোকক হাৰাশাস্তি কৰাৰ উপৰিও ঘৰ বা মাটি বাৰী কাগজ এটিএম কাৰ্ড গাড়ী মটৰ বা আ অলংকাৰ আদি কাঢ়ি লয় বুলি জানিব পৰা গৈছে শুনি আচৰিত হ'ব যে চতুৰ সুদখোৰ জেহাৰ আলীয়ে আৰক্ষীৰ লগত সুসম্পৰ্ক থকা দেখুৱাই মানুহক নানান ধৰণে ভয় ভাবুকি দিয়ে বুলি জানি পৰা গৈছে আৰু এই কুকাৰ্যত দুই এজন সাংবাদিকে তেওঁক এই কামত হাত উজান দিয়াৰ কথা জানিবলৈ দিছে ৰাইজে আজি স্থানীয় ভুক্তভোগী ৰাইজে সুদখোৰ জেহাৰ আলীৰ অত্যাচাৰত অতিষ্ঠ হৈ জেহাৰ আলীৰ বিৰুদ্ধে স্থানীয় আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে আৰু উল্লেখ্য যে মুখ্যমন্ত্ৰীৰ সুদখোৰৰ বিৰুদ্ধে কঠোৰ নিৰ্দেশৰ পিছতে হস্তম হৈছে প্ৰশাসন আৰু এতিয়া সুদখোৰ জেহাৰ আলীৰ বিৰুদ্ধে চিৰাং জিলা আৰক্ষীয়ে কি পদক্ষেপ গ্ৰহণ কৰিব সেয়াহে হ'ব লক্ষণীয় বিষয় যাৰ ব্যৱসায়ৰ লগত গাড়ী বন্ধ থৈছিলোঁ 50,000 টকা মানে এইটো লাভ দিতে এতিয়া মানে 2-2.5 লাখ টকা গেছে মানে গাড়ীটো মই ঘূৰাই ল'ব যাইছোঁ আচল টকা দিছোঁ মানে গাড়ীটো মোক নিদিয়ে দুম দিয়ে গাড়ী 50,000 টকা মই দিছোঁ মোৰ দেউতাকে পইচা দিব যিহেতু গাড়ী নিদিয়ে এনেকৈ মানে বহুত মানুহে গাড়ীহে লৈছে যাৰ বেপাৰীয়ে কিন্তু সুদে আচলতে পইচাখিনি চবখিনি দিব লাগে 1.5 লাখ টকা দিব লাগে তাৰপিছতহে গাড়ীটো ঘূৰাই দিব এনেকুৱা কয় বেপাৰীয়ে আজি মানে 4-5জনে দিছোঁ আৰু এফআইআৰ চাওঁ আগত থানাত পৰা কি কৰে মই 40,000 থৈছোঁ মানে 70-80,000 মানে খুজি আছে মানে কয় ইণ্টাৰেষ্ট বেছি হৈছে মাহ ইমান বেছি হৈ গৈছে মানে পইচা দিওঁতেও মানে কৈ আছে যে পইচা মানে নিদিয়া বুলি মানে পইচা আমি দিছোঁ মানে মাহত কিবা যেতিয়া ইণ্টাৰেষ্ট হয় এতিয়া কিমান দিন আগত বাইক বন্ধ থৈছে মই থৈছোঁ মানে বহুত দিন হৈ যায় মানে 5-6 মাহ হৈ গ'ল আৰু এতিয়া কি কয় এতিয়া মই কৈছোঁ 800 টকাটো ঘূৰাই দিব খুজিছোঁ মানে মই কৈছোঁ যে মই কিবা ব্যৱস্থা কৰি মই দিম মইতো হাজিৰা কাম কৰোঁ মই বেমাৰৰ টাইমতে গাড়ীটা বন্ধ কৰিছোঁ মানে নামানে বুলি এতিয়া কিমান টকা খুজিছে মোৰ পৰা খুজি আছে এতিয়া মানে 80,000 মানুহ খুজি আছে তুমি কিমানত বাইক বন্ধ থৈছিলা 40,000 অলৰেডি কিমান টকা দিয়া হৈছে মানে এতিয়াতো আমি হিচাপ কৰা ভালে দিছোঁ মানে মই মাহত দিছোঁ মানে 2 মাহ আগত দিয়াৰ বেপাৰী কয় যে থানা মিটাৰ আছে থানা মান্থলি আছে বুলি কৈছে মানে মই গৈছিলোঁ ক'লো যে মোৰ বাইকৰ কাগজটো দিয়ক কাগজটোৰ কাৰণে গ'লোঁ 5,000 টকা সুদৰ পইচাটো দিয়ক পইচা নিদিলে কাগজটো নিদিয়ে ইয়াৰ বহুতৰ গাড়ী আছে তাৰ ওচৰত এনেকুৱা কৰি 50,000 টকা লৈ কিনে গাড়ীবিলাক লৈ কিনে ইণ্টাৰেষ্ট হৈ যায় বহুত মানুহবিলাকে গাড়ীবিলাক ল'ব নোৱাৰে বহুত দুখীয়া মানুহৰ ল'ৰাৰ বাইক আছে এনেকুৱা কৰি গাড়ীবিলাক কি কৰে কেইদিন পিছত সি ডুপ্লিকেট কৰি 29-30 ফৰ্মত ছিগনেচাৰ মাৰি গাড়ীটো বিক্ৰী কৰি দিয়ে তাৰপিছত কয় মোৰ থানা মান্থলি আছে বুলি কৈ থাকে থানা মই মান্থলি কৰা আছে থানা মান্থলি আছে কি কৰিব পাৰা ক'বা কৰি লোৱা